নমস্কাৰ সকলোলৈ আগতীয়াকৈ ৰঙালী বিহু শুভেচ্ছা জনালোঁ। আহক নতুন আন এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি কণ্টেইনাৰত লগোৱা কোমোৰা দেখাবলৈ লৈছোঁ। কণ্টেইনাৰত লগাবলৈ হ'লে গোবৰ জাবৰ আৰু ছাই চূণ প্ৰয়োগ কৰি দিব লাগে আৰু তেনেকৈ এতিয়া কণ্টেইনাৰত দিয়া কোমোৰা কলি পৰিবলৈ লৈছে। আৰু 2 নম্বৰ কথাটো হ'ল মাটিতো দিয়া হৈছে কোমোৰা, মাটিত দিয়া জোপাও কোমোৰাৰ কলিয়ে পৰিবলৈ আৰম্ভ হৈছে আৰু যিজোপা ঘাই গছ সেইজোপা চাঙত উঠিবলৈ লৈছে, কলি পৰিবলৈ লৈছে। কথাটো হ'ল কণ্টেইনাৰত দিলেও কোমোৰা লাগে আৰু মাটিত দিলেও লাগে। কাৰণটো হৈছে কণ্টেইনাৰত দিলে মানে চাফ চিকুণ আৰু যতন ল'বলৈ সুবিধা হয়। তাৰ উপৰিঞ্চি যিসকল মানুহৰ মাটি কম সেইসকল মানুহৰ কাৰণে কণ্টেইনাৰটোৱে বেষ্ট। পিৰালি দাঁতিত কণ্টেইনাৰটো লগাই থৈ পিনি চাং এখন সৰুকৈ দিলেও কোমোৰা ঘৰতে খাই থাকিব পৰা যাব। আৰু সেই তেনেকৈ কৰি আপোনালোকেও কৰি চাব আৰু ভাল পালে মোৰ ভিডিঅ'টো আপোনালোকে আগবঢ়াই নিব বুলি আশা ৰাখিলোঁ। আৰু সেয়াকে কৈ আজিৰ সৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ। নমস্কাৰ।